ডাঙৰীয়া হৈছে সৰ্বকালৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰীয়ে সহজ সৰল আহোম জনগোষ্ঠীৰ লোকসকলক মিছা কথাৰ প্ৰলোভন দি তেওঁ 2014 চনত নিৰ্বাচনত তেওঁলোকে জয়ী হৈছিলে। টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি মৰাণ মহকুমা সমিতি আৰু মৰাণ আশে পাশে থকা যিমান আমাৰ জিলা মহকুমা সমিতিৰ উদ্যোগত আজি প্ৰধানমন্ত্ৰী বিৰোধিতাৰে আজি আমি মৰাণত আমি জোৰ সমদল কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু মিছলীয়া প্ৰধানমন্ত্ৰী কালিলৈ আৰু পৰহিলৈ দুদিন আমাৰ অসমত থাকিব, গতিকে তেওঁ য'তে সভা পাতিব তাতেই আমাৰ কলা পতাকা প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি সকীয়াই দিছোঁ প্ৰধানমন্ত্ৰীক, এনেকুৱা মিছা আভুৱা ভৰা কথাৰে আমাৰ এই জনগোষ্ঠীটোক সেৱা প্ৰতিপন্ন নকৰিব। কাৰণ 2014 চনতে তেওঁ আহি ঘোষণা কৰিছিল আমি চৰকাৰ গঠন কৰাৰ লগে লগে 6 মাহৰ ভিতৰতে এই জনগোষ্ঠীটো আমি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি যি মিছা কথাৰে আমাক প্ৰলোভিত কৰিছিল, এতিয়া আৰু তেনেধৰণৰ কথা কৈ আমাক আৰু প্ৰলোভিত কৰিব নোৱাৰিব। তেওঁক সকীয়নি প্ৰদান কৰিছোঁ। আগন্তুক দিনত অসমত যি বিধানসভা ইলেকশ্যন হ'ব, এই ইলেকশ্যনত আমি আহোম জনগোষ্ঠীৰে ঐক্যবদ্ধভাৱে এই বিধানসভাৰ বিজেপিৰ বিৰুদ্ধে আমি ঐক্যবদ্ধভাৱে আমি সৰাৰ আমি পৰিকল্পনা কৰিম বা আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিদ্বন্দ্বিতা আমি থিয় কৰাম। গতিকে আমাক বিধানসভাৰ প্ৰাকখনত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিবই লাগিব, ইয়াৰ আমাৰ শেষ দাবী। আৰু যেতিয়ালৈকে আমাক এই জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰিব তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলাই নিম। আৰু অনাগত দিনত প্ৰধানমন্ত্ৰী গো বেক এই ধ্বনিয়ে আমাৰ শেষ আমাৰ যি বাৰ্তা হ'ব, প্ৰধানমন্ত্ৰী গো বেক। আমি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা বিভিন্ন জিলা মহকুমা সমিতিৰ সহযোগত আমি প্ৰধানমন্ত্ৰীৰ বিৰোধিতাৰে আজি আমি জোৰ সমদল কাৰ্যসূচী মৰাণত লৈছোঁ। আৰু আমি সংবাদ মাধ্যমৰ যোগেদি বিশেষকৈ প্ৰধানমন্ত্ৰীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, আৰু বিজেপি চৰকাৰলৈ আৰু দললৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই জনগোষ্ঠীটো যি আহোম জনগোষ্ঠীটো, যি জনগোষ্ঠীটোৰ অসমৰ ক্ষেত্ৰত এটা বিশাল ত্যাগ আছে, যি জনগোষ্ঠীটোৰ বিনিময়ত আজি অসম হৈ থাকিবলৈ পালে, বাংলাদেশ হ'বলৈ নাপালে, সেই জনগোষ্ঠীটোৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰায় দীৰ্ঘ দিনৰ পৰা বা সুদীৰ্ঘ বছৰৰ পৰা দাবী কৰি থকা হৈছে। কিন্তু তথাপিও আমি দেখিবলৈ পাইছোঁ যে চৰকাৰ আহিলে, চৰকাৰ গৈছে, আৰু তেনেদৰে এই মিছলীয়া যি প্ৰধানমন্ত্ৰী আকৌ আগমন হৈছে অসমলৈ, তেওঁ আহি আকৌ বিভিন্ন ধৰণৰ মিছা প্ৰলোভিত কথা ক'ব। আৰু এইকাৰণেই কৈছোঁ যে 2014 চনত আহিও তেওঁ এই জনগোষ্ঠীটোক, টাই আহোম জনগোষ্ঠীটোক 6 মাহৰ ভিতৰতে জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছিলে, কিন্তু আজি প্ৰায় 11 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে জনজাতিকৰণ প্ৰদান কৰা নহয়। গতিকে আমি প্ৰধানমন্ত্ৰীৰ বিৰোধিতা কৰিছোঁ। এইকাৰণে বিৰোধিতা কৰিছোঁ, আমি দ্বিতীয়বাৰলৈ, তৃতীয়বাৰলৈ বা পঞ্চমবাৰলৈ এনেধৰণৰ মিছা কথা বা মিছা প্ৰলোভনৰ ফুলজাৰি মৰা সভাবোৰ বন্ধ কৰিবলৈ আমি টাইপাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু প্ৰধানমন্ত্ৰী আমি এটা কথা কৈছোঁ, প্ৰধানমন্ত্ৰীৰ বিৰোধিতা কৰিছোঁ, প্ৰধানমন্ত্ৰী গো বেক। আৰু অসমৰ বিভিন্ন প্ৰান্তত 13-14 তাৰিখত প্ৰধানমন্ত্ৰী য'তে সভাব তাতে আমি কলা পতাকা প্ৰদৰ্শন কৰাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসম চৰকাৰলৈ এটা আহ্বান জনাইছোঁ, জনজাতিকৰণ যি প্ৰক্ৰিয়া, এই প্ৰতাৰণাৰ কথাখিনি শেষ হৈছে, আৰু আগন্তুক 26ত অসমৰ প্ৰায় 25টা যি বিধানসভা সমষ্টি আছে আহোম অধ্যক্ষতা, ইয়াত তেওঁলোকে যি মানে প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈ থাকিব। আৰু এই 25টা সমষ্টিত তেওঁলোকক কিন্তু হৰুৱাবলৈ টাই আহোম সংগঠনসমূহ, টাই আহোম আমাৰ জনগোষ্ঠীৰ প্ৰতিজন লোক কিন্তু সাজু হৈ আছে। এই কথাটো অসম চৰকাৰলৈ আমি সংবাদ মাধ্যমত বাৰ্তা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। হয়, আজি টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতিত আমি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা মূলতে হ'ল 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিল, তেতিয়া তেওঁ 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ ঘোষণা কৰিছিলে। আজি প্ৰায় 10 বছৰ উকলি গ'ল, আজিলৈকে জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় যোনখন পাৰ্লিয়ামেণ্ট হয় তাত কিন্তু এই বিষয়টো উত্থাপন হোৱা আমাৰ দেখা নাই। আমি টাই আহোম যুৱ পৰিষদে আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ বিষয়টো যেনেদৰে অসম চৰকাৰে আগবঢ়াব লৈছে, অসম চৰকাৰে আগবঢ়া আমাৰ দেখা নাই। আমি আগন্তুক
ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আগমন হৈছে 13 আৰু 14 তাৰিখে আমি তাৰ বিৰোধিতাৰে আজি আমি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু 2026 নিৰ্বাচনৰ প্ৰাকখনত বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে এই আন্দোলন অব্যাহত থাকিব আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্ট কৰি দিছোঁ আপুনি আহোম জনগোষ্ঠীৰ এই যি আবেগ অনুভূতি যি প্ৰাপ্য অধিকাৰ এই অধিকাৰ আপুনি দিবলৈ আপুনি কুণ্ঠাবোধ কৰিব নালাগিব নহ'লে আপোনাৰ যিখন গাদী আছে এই গাদীখনতো আমি টাই আহোম জনগোষ্ঠীৰ লোকসকলে বাধা দিবলৈ আমি চেষ্টা কৰিম আৰু 2026ত যি বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনতো কিন্তু বিজেপিৰ বিৰুদ্ধে যাবলৈ আমি টাই আহোম যুৱ পৰিষদে ইতিমধ্যে কঁকালত টঙালি বান্ধিছোঁ ইতিমধ্যে আমাৰ সমগ্ৰ অসমতে টাই আহোম যুৱ পৰিষদৰ ঘোষণা হৈ আছে যে আগন্তুক প্ৰধানমন্ত্ৰী অসম আগমন আছে টাই আহোম যুৱ পৰিষদে কলা পতাকা প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সমগ্ৰ অসমত এই কাৰ্যসূচী 13 আৰু 14 তাৰিখে ৰূপায়ণ কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ